20 বছৰ কি কৰিলে নাৰী কেলেংকাৰী মস্ত এটা বুজুনে পৰে পা নাৰী কেলেংকাৰী লাষ্ট নাই তোৰ নাৰী কেলেংকাৰী চলা লাষ্ট নাপাও ইয়াত ঘুটি চাই আহিবলৈ এই লক্ষ্মণ Go back! দৌৰাই দিলো ৰাজেন গোহাঁই ডাঙৰীয়া যিজন ব্যক্তি সুদীৰ্ঘ 20 বছৰ আমাৰ এই নৈ অঞ্চলৰ ভূত লৈ ৰাজপাটত দখল কৰি আছিলে সেইজন ৰাজেন গোহাঁই আমাৰ নৈ নিচিনা অতিকৈ পিছপৰা অঞ্চলত কোনো দিনে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব নিদিলে কোনো ৰাইজৰ দুখ দুৰ্দশা সময়ত তেখেতে আহি মাত নিদিয়ে এতিয়া তেখেতে বিজেপি দলৰ পৰা গৈ কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰি তেখেতে আকৌ ৰাজভোগ কৰিবলৈ আমাৰ বহমপুৰ সমষ্টিত জিতু গোস্বামী ডাঙৰীয়াৰ এগেইনষ্টত নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৰাজেন গোহাঁই ডাঙৰীয়া আপুনি এটা কথা মনত ৰাখিব এই দক্ষিণ নৈ অঞ্চলত কোনোবা দিন আপুনি আহি পাইছিলে নে কোনোবা দিন কিবা উন্নয়ন কৰি পাইছিলে নে এই ৰাজেন গোহাঁই ডাঙৰীয়াক আমাৰ সকলো নৈ অঞ্চলৰ মহিলা আইমাতৃয়ে জানে কেৱল নাৰী কেলেংকাৰী সেইজনেই হ'ল ৰাজেন গোহাঁই এই ৰাজেন গোহাঁই ডাঙৰীয়াক আজি আমাৰ নৈ অঞ্চলৰ সকলো যুৱক যুৱতী আইমাতৃ সকলে বহু খেদা দিছে ইয়াৰ পৰা ভয়ত তেখেতে পলায়ন কৰিবলৈ বাধ্য হৈছে প্ৰত্যাহ্বান জনাইছো তেখেতৰ যদি সৎ সাহস আছে আহক আমাৰ অসমীয়া জনবসতি প্ৰধান অঞ্চলত এঘৰ মানুহত তেখেতে সোমাই দেখাওক তেখেতে ইমান দুৰ্নীতি কেৱল গোটেই জীৱনটো তেখেতে ৰাজভোগ কৰি খালে এতিয়া আকৌ কংগ্ৰেছৰ বুকুচাত উঠি তেখেতে ৰাজনীতি কৰিব আহিছে আমাৰ মানুহখিনিক লৈ আমাৰ পিছপৰা মানুহখিনিক লৈ তেখেতে ৰাজনীতি কৰিব আছে তেখেতক আজি আমি সকলো নৈ অঞ্চলবাসী ৰাইজে বহু খেদা দিছো হয়নে নহয় কওক ৰাজেন গোহাঁই go back